নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাতলৈ আৰু এই সময়ছোৱাতে প্ৰতিদিনে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয় দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ হয় আজিৰ গ্ৰহগতি ৰাহু মীন ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত বহি আছে শনি কুম্ভ ৰাশিত আজি শুক্ৰ মকৰ ৰাশিত বহি আছে মংগল আজি কৰ্কট ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত চন্দ্ৰ আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন আৰু ৰবি ধনু ৰাশিত বহি আছে আজি বুধ বৃশ্চিক ৰাশিত বহি আছে আজি তিথি কৃষ্ণাষষ্ঠী পাছত কৃষ্ণ সপ্তমী আজি প্ৰীতি যোগ ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা শুভ অমৃত যোগ আছে অৱশ্যে পূব দিশত যাত্ৰা নাই শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আদি দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ক'ম নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ এৰিছ আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ ব্যৱসায় বাণিজ্যত লেনদেন কৰোঁতে সাৱধান হওক বিদ্যাৰ্থীসকলে অধিক মনোযোগ দিয়ক সন্তানৰ প্ৰতি আজি লক্ষ্য ৰখা উচিত হ'ব প্ৰেমত মতানৈক্য থাকিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি কেইটামান ৰ'জ ৰেড ৰ'জ পাৰিলে দুখীয়াজনক মিঠাৰ সৈতে আগবঢ়াওক দান কৰক ভাল হ'ব ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া বৃষ ৰাশিৰ তৰাজ পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি দাম্পত্য জীৱনত মতবিৰোধ বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ কৰ্মত শুভ ফল বিদ্যাত শুভ ফল চকুৰ বিষত আমনি কৰিব পাৰে প্ৰেমত শুভ ফল গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ নাকি এতিয়া মিথুন ৰাশিলৈ আহক জেমিনি শ্বৰ্টছ এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে পিতৃ মাতৃৰ বাবে দিনটো শুভ কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ বিদ্যাত মধ্যম ফল ভ্ৰমণৰ যুগ আছে শৰীৰৰ প্ৰতি যত্ন ৰখা উচিত হ'ব শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজি প্ৰেমত সন্দেহ থাকিব হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ দ্য চেৰিয়ট এণ্ড শ্বৰ্টছ এই ৰাশিৰ জাতক জাতিকাসকলে আজি শংখৰ আঙুঠি পিন্ধক লোহাৰ আঙুঠি পিন্ধক ভাল ফল দিব আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আৰ্থিক দিশত আয়ৰ মাত্ৰা বৃদ্ধি পাব বিয়া বাৰু যোগাযোগত শুব পাৰিবাৰিক দিশত কিছু সমস্যা দেখা যায় আজি বিদ্যাত বাধা আছে প্ৰেমত বাধা আছে আজিৰ দিনটোত মেৰুণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম দাদা এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ হয় পত্ৰখনত লিখিছে যে এজন জ্যোতিষীয়ে কৈছিল আমাৰ ঘৰত হেনো নেগেটিভ এনাৰ্জি সোমাই আছে গতিকে যিকোনো কাম কৰিবলৈ হ'লে তেওঁলোকৰ ছাকচেছ নহয় বুলি কৈছে আৰু ইয়াৰ সমাধান আপোনাৰ জৰিয়তে তেওঁলোকে বিচাৰিছে হয় ঘৰত কেতিয়াবা আমাৰ অজান্তে নিগেটিভ এনাৰ্জি সোমাই পৰিব পাৰে আৰু তেতিয়া আমাৰ কাম কাজত বাধা বিঘিনি আহে তেতিয়া কিন্তু পজিটিভ এনাৰ্জি ঘূৰাই আনিবলৈ কিছুমান কাম কাজ কৰিব লাগে যেনে কলা ব্লেক চল্ট এনেকুৱা এটা বস্তু প্ৰাকৃতিক অৱদান আৰু ঈশ্বৰৰ মহান দান বুলি কোৱা হয় নিমখ হৈছে শুক্ৰ গ্ৰহ চন্দ্ৰ গ্ৰহ আৰু ব্লেক চল্ট হ'লে লগতে কেতু গ্ৰহৰো প্ৰতীক এটা শুদ্ধ কাঁচৰ বাটিত আপুনি অকণমান মোটা চাই পেলাই ব্লেক চল্ট মানে ক'লা নিমখ ৰাখি ল'ব আৰু 15 ডেইজমান আপুনি অকণমানকৈ টয়লেটত দি থাকিব আৰু এটা শুক্ৰবাৰে আপুনি শুক্ৰবাৰৰ পৰা মানে কামটো আৰম্ভণি কৰিব ষ্টাৰ্ট কৰিব তাৰপিছত নিমখখিনি আপুনি তেনেকুৱাকৈ ঢালি থাকিব আৰু লাহে লাহে আপুনি দেখা পাব যে ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি নাইকিয়া হৈ যাব আপোনাৰ সমস্যাবোৰৰ সমাধান হ'ব আৰু নিগেটিভ এনাৰ্জিৰ বাবে প্ৰায়ে দেখা যায় যে বহুতৰ জীৱনত যথেষ্ট টকা পইচা আহিলেও পইচাখিনি ধৰি ৰাখিব নোৱাৰে আৰু বাৰে বাৰে জীৱনত অভাৱ অনটন লাগিয়ে থাকে আকৌ বহুতৰ জীৱনত যথেষ্ট টকা পইচা নাহে এটা বৃহস্পতিবাৰ দিনা এটা চিল্কৰ কাপোৰত কেইটামান লং বান্ধি লৈ টকা পইচা থকা আলমাৰীত ৰাখি থ'ব আৰু আলমাৰীটো উত্তৰ দিশত ৰাখিব ঘৰৰ নৰ্থ ছাইডত ৰাখিব আৰু এই কামটো গোপনে কৰিব কাকো নক'ব পাৰিলে প্ৰতি বৃহস্পতিবাৰে আলমাৰীটোৰ সন্মুখত গৈ কাঠৰ পীৰাত বহি লক্ষ্মীৰ পাঁচালি পঢ়ক তেতিয়া ঘৰখনত নিগেটিভ এনাৰ্জি থাকিলে দূৰ হ'ব ঘৰখনৰ টকা পইচা আহিব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ হয় এতিয়া দুখন কাৰ্ড লৈছোঁ শ্বৰ্টছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত মানসিক অশান্তি থাকিব ঘৰুৱা দিশত শান্তি বজাই থাকিব ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে খৰচা পাতি বৃদ্ধি পাব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত আনন্দ লাভ লাকি কালাৰ চিলভাৰ কালাৰ আনলাকি কালাৰ গ্ৰীণ কালাৰ এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা হ্ৰাস পাব দাম্পত্যত মধ্যম ফল ব্যৱসায় বাণিজ্যত সফলতা লাভ হাতলৈ টকা পইচা আহিব পাৰে ৰাজনীতিবিদসকলে যিসকলে ৰাজনীতি কৰিছে সতৰ্কতা অৱলম্বন কৰক আজি প্ৰেমত বিয়া বাৰুৰ যুগ আজিৰ দিনটোত গল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড শ্বৰ্টছ তুলা ৰাশি লিব্ৰা আজি প্ৰায় কথাতে মন নিদিয়াই ভাল হ'ব দিনৰ শেষ ভাগত
নতুন আশা দেখি উৎসাহিত হ'ব। অসম্পূৰ্ণ কাম কাজ আজি সম্পূৰ্ণ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত অৱশ্যে লোকচানৰ সম্ভাৱনা। আজি প্ৰেমত সন্দেহ থাকিব। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে এটা মেগনেট লৈ নিজৰ গাৰুৰ তলত ৰাখিব আৰু শুব, ভাল ফল পাব। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', কাপছ এণ্ড কাপছ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি বাৰীৰ দক্ষিণ দিশত ঘিউ চাকি জ্বলাওক, ভাল ফল দিব। আজি শুভ যোগাযোগ আদিত উপকৃত হ'ব। কৰ্মৰ ক্ষেত্ৰত অসুবিধাৰ মাজেৰেও সফলতা আহিব। মানসিক অৱস্থা মধ্যম, দূৰ ভ্ৰমণ কৰিব পাৰে। পত্নী ভনীৰ পৰা সহায় সহানুভূতি, সাহায্য লাভ, প্ৰেমত আনন্দ লাভ। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। দাদা, আজি এই বিষয় কেনেধৰণলৈ আহিছে? হয়, আজিৰ বিষয় হৈছে ৰুদ্ৰাক্ষৰ মালা। ৰুদ্ৰাক্ষ নতুবা ৰুদ্ৰাক্ষৰ মালাডাল কিন্তু অতি শুভ। আৰু ৰুদ্ৰাক্ষৰ মালাডাল যদি আপুনি পিন্ধিব পাৰে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰতো কামত দিয়ে। হাই ব্লাড প্ৰেছাৰ থাকিলেও কামত দিয়ে। মূৰৰ বিষ থাকিলে, মূৰৰ দুখ থাকিলে কামত দিয়ে। ভূত প্ৰেত আদিৰ পৰা ৰক্ষা পাব। আপুনি মনৰ পবিত্ৰতা বৃদ্ধি পাব। শত্ৰু নাশ হয়। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে দূৰ হয়। দুৰ্ঘটনা আদিৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। ধৰ্ম, অৰ্থ, কাম, ক্ৰোধ, মোক্ষ, এই চাৰি ধৰণৰ বস্তুৰ ক্ষেত্ৰতো আপোনাৰ ফেভাৰত আনে। শিৱপুৰাণত ৰুদ্ৰাক্ষৰ জন্ম বৃত্তান্ত সম্পৰ্কে কোৱা হৈছে যে এবাৰ শিৱৰ ধ্যান ভগ্ন হোৱাত পিছত জীৱৰ দুখ বেদনা আদি তেখেতে চালে আৰু বৰ দুখ পালে। তেতিয়া তেওঁৰ চকুৰ পৰা পানী পৰিল মাটিত, আৰু সেই পানীৰ টোপালৰ পৰাই ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিলে। একমুখীৰ পৰা 14মুখীলৈকে ৰুদ্ৰাক্ষ আপোনাক ভাল ফল দিব পাৰে। সোমবাৰ দিনা ৰাতিপুৱা ভাগত কেঁচা গাখীৰত ৰুদ্ৰাক্ষ ধুই ল'ব, শুদ্ধ কৰি ল'ব। গংগাজলৰ মালাডাল আপুনি গংগাজলত মালাডাল ধুই ল'ব আৰু শুকান বেলপাতেৰে মুচিব, শুকান কাপোৰেৰে তাৰপিছত মুচিব। ধূপ দেখাব। মালাডালত আপুনি এটা ডাঙৰ ৰুদ্ৰাক্ষ থাকে, সেইটো তলৰ ফালে ৰাখিব। ইয়াক সুমেৰু বুলি কোৱা হয়। আৰু তাৰপাছত মালাডাল আপুনি পিন্ধক, আৰু মালাডাল পিন্ধাৰ সময়ত ওম নম শিৱায় বুলি জপ কৰি থাকিব। ৰুদ্ৰাক্ষ ধাৰণৰ আগৰ দিনা ৰাতি এটা পাথৰৰ বাতিত মিঠাতেল আৰু অকণমান অগৰু মিশ্ৰণ কৰাকৈ ৰুদ্ৰাক্ষৰ মালাডাল তিয়াই ৰাখক। আৰু পিছদিনাখন এটা কাঠৰ পীৰাৰ ওপৰত বহি আপুনি সেই মালাডাল পিন্ধিব পাৰে। ৰঙা সূতা, বগা সূতা নতুবা সোণ, ৰূপৰ চেইন আদিত আপুনি ৰুদ্ৰাক্ষৰ মালাডাল বা ৰুদ্ৰাক্ষ এটা আপুনি ইউজ কৰিব পাৰে, নিশ্চয় ফল আহিব। ধন্যবাদ দাদা। আমি আনকেইটা ৰাশিলৈ লাগোঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড চ'ৰ্চ ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। সামাজিক দিশত শুভ। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। বিদ্যাত শুভ ফল। ঘৰত মূল্যৱান বয়বস্তু হেৰাব পাৰে। ঘৰত ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত ভুল বুজাবুজি থাকিব। আজি য়েলো কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, টেম্পাৰেঞ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ছুটি ভ্ৰমণ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব। যান বাহনৰ পৰা সাৱধান হওক। আজি বিভিন্ন দিশত শৰীৰত অসুস্থতা থাকিব। আজি ঘৰখনত মাংগলিক কৰ্ম কৰিব পাৰে। আজি কৃষ্ণ মন্দিৰত, দুৰ্গা মন্দিৰত সহায় ভাগ আগবঢ়াওক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত উৎসাহ থাকিব। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ চিলভাৰ। এতিয়া ওৱান্স এণ্ড কাপছ। কুম্ভ ৰাশি, একুৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ দেখা যায়। ভ্ৰমণত শুভ। শৰীৰ মধ্যম। ব্যৱসায়ত বাধা আছে। মাটি বাৰীক লৈ চিন্তা থাকিব। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই থাকক। আজি প্ৰেমত কষ্ট আছে। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স। মীন ৰাশি। আজি বেংক কৰ্মচাৰীসকলৰ কিছু শুভ, দক্ষতা দেখাব পাৰিব। হাতলৈ ধন হোৱাৰ সুযোগ। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। আজি প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে। গতিকে প্ৰেমিক প্ৰেমিকাই আজি নিজৰ লগত কেইটামান য়েলো কালাৰ ফ্লাৱাৰ ৰাখক, শুভ ফল পাব। পাৰ্পল কালাৰ, য়েলো কালাৰ লাকি কালাৰ। দিনটোৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। ধন্যবাদ দাদা। আমি অনুষ্ঠানটি শেষ কৰিম, আৰু যদিহে আপোনালোকে সমস্যাসমূহক লৈ কথা পাতিব বিচাৰে তেনেহ'লে টেলিভিছন স্ক্ৰীণত ইতিমধ্যে কিৰিয়ং দাদাৰ নম্বৰটো দিয়া আছে, ঠিকনাও দিয়া আছে। দাদা, আপোনাৰ ঠিকনাটো আপুনি এবাৰ জনাই দিব। হয়, আমাৰ ফেচবুক পেজ আপুনি ফ'ল' কৰিব পাৰে, কিৰয়াং ৰত্নকুবেৰ বুলি। আপুনি মোক ইনষ্টাগ্ৰামত লগ পাব, ইউটিউবতো লগ পাব। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত মই আহোঁ, লাইভত লগ পাব। আৰু যদি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে নতুবা ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ আহিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।